Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈ আছো এইচএছ সেকেন্ড ইয়াৰৰ সোশিয়োলজিৰ 2019 চনৰ হৈ যোৱা কুৱেশ্যন পেপাৰখন আৰু 2019 চনত সোশিয়োলজিৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল তাক আজি আমি ভিডিঅ'টিৰ যোগেদি দেখাম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। আৰু আগন্তুক যিটো এইচএছ ফাইনেল এক্সাম আহি আছে, গতিকে আগন্তুক এইচএছ ফাইনেল এক্সামৰ কাৰণে অল্ড কুৱেশ্যন পেপাৰসমূহ অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে আমি আগৰ ভিডিঅ'টো বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ লৈ আহিছিলোঁ আৰু আজি আমি সমাজ তত্ত্বৰ 2019 চনত হৈ যোৱা কুৱেশ্যন পেপাৰখন আমি ইয়াত ডিছকাছ কৰিম। গতিকে পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত 1 মাৰ্কছৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। ইয়াত ফাৰ্ষ্টতে আমি ইয়াৰ প্ৰথম প্ৰশ্নটো লৈ ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে শিশুৰ মৃত্যু হাৰ মানে কি? কোনো এক নিৰ্দিষ্ট এলেকাত 1 বছৰ তলৰ আৰু 5 বছৰ ভিতৰৰ প্ৰতি 1000 শিশুৰ মাজত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান সংখ্যক ইয়াৰ শিশুৰ মৃত্যু হয় তাক চেনচাছ কৰা অৰ্থাৎ গণনা কৰা যিটো পদ্ধতি, সেই পদ্ধতিটোকে কোৱা হয় শিশুৰ মৃত্যুৰ হাৰ। গতিকে এইটোৱে হ'ল শিশুৰ মৃত্যু হাৰ। বি নম্বৰ কুৱেশ্যনটো হৈছে জাতিৰ বৃত্তিয়াত্মক সিদ্ধান্তটো কোনে আগবঢ়াইছিল? জাতিৰ বৃত্তিয়াত্মক যিটো সিদ্ধান্ত আছিল সেইটো আগবঢ়াইছিল এজন সমাজতত্ত্ববিদ নেছফিল্ডে। 3 নম্বৰটোত আছে কোন চনত ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি বলবৎ কৰিছিল? 1952 চনত। 1952 চনতেই ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ কৰিছিল। আৰু 2 নম্বৰত আছে সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ কোনে গঠন কৰিছিল? ডক্টৰ B.R. আম্বেদকাৰ সভাপতি আছিল, তেওঁৱেই সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ গঠন কৰিছিলে। ই নম্বৰত আছে প্ৰভাৱশালী জাতি মানে কি? প্ৰভাৱশালী জাতি হ'ল এনেকুৱা এটা জাতি য'ত ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত আন জাতিৰ তুলনাত আগবাঢ়ি থাকে, সেই জাতিকে কোৱা হয় প্ৰভাৱশালী জাতি। আৰু 1 নম্বৰত আছে সংৰচনাত্মক পৰিৱৰ্তন মানে কি? সহজ অৰ্থত সমাজৰ সামগ্ৰিক দিশবোৰ যেনে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সংস্থাসমূহত ঘটা যিবিলাক পৰিৱৰ্তন, সেই পৰিৱৰ্তনবিলাকক একেলগে কোৱা হয় সংৰচনাত্মক পৰিৱৰ্তন। যি নম্বৰত আছে ICDSৰ সম্পূৰ্ণ নাম কি? ICDSৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ। আৰু 20 নম্বৰত আছে সেউজ বিপ্লৱৰ এটা ঋণাত্মক অৰ্থাৎ বেয়া ফল উল্লেখ কৰা। সেউজ বিপ্লৱ হোৱাৰ ফলত কি হৈছে? পুঁজিপতি আৰু সাধাৰণ শ্ৰেণীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা গৈছে। আই নম্বৰত আছে উত্তৰ পূব ভাৰতৰ এটা জনজাতিৰ নাম লিখা। উত্তৰ পূব ভাৰতত কেইবাটাও জনগোষ্ঠীয় লোকে বসবাস কৰে, তাৰ ভিতৰত উল্লেখযোগ্য জনগোষ্ঠী হৈছে মিচিং, নাগা, মিচিমি। আৰু ইয়াত বিভিন্ন ধৰণৰ হ'ব, কিতাপত বিভিন্ন ধৰণৰ নাম দিয়া আছে, আমাক যিহেতু এটাৰ নাম লিখিব দিছে আৰু ইয়াত মই যিকোনো 3টাৰ নাম ইয়াত উল্লেখ কৰিছোঁ। পঞ্চায়ত ব্যৱস্থাৰ এটা সামাজিক দায়িত্ব উল্লেখ কৰা। পঞ্চায়ত ব্যৱস্থাৰ এটা সামাজিক দায়িত্ব হ'ল ইয়াত পঞ্চায়তে জনসাধাৰণৰ মাজত বিত্তীয় দিশসমূহৰ প্ৰচাৰ কৰাৰ লগতে সেইবিলাকৰ প্ৰসাৰ কৰাৰ লগতে আৰু জনসাধাৰণক সজাগতাৰ সৃষ্টি কৰা। আমি 2 নম্বৰ কুৱেশ্যনখিনিলৈ 2 নম্বৰ প্ৰথমটোতে আছে ইয়াত জনসংখ্যা অধ্যয়নৰ 2টা গুৰুত্ব লিখা। আমি জনসংখ্যা কিয় অধ্যয়ন কৰিব লাগে? 1 নম্বৰ কাৰণটো হ'ল জনসংখ্যা অধ্যয়নৰ যোগেদি এখন দেশৰ জনসংখ্যা কিমান হাৰত বাঢ়িছে বা ক'ত মৃত্যু হৈছে সেই বিষয়ে আমি জনসংখ্যা অধ্যয়ন কৰিলে আমি গম পাওঁ। খ নম্বৰত আছে জনসংখ্যা বৃদ্ধিৰ ফলত এখন দেশৰ জনমূৰি আয় আৰু সেই জনবিস্ফোৰণৰ ফলত কিদৰে প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে অধ্যয়ন কৰাত জনসংখ্যা অধ্যয়নে সহায় কৰে। 2 নম্বৰত আছে সামাজিক সংস্থাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ এটা উদাহৰণ দিয়া। এতিয়া সামাজিক সংস্থা বুলি ক'লে এটা সামাজিক গোট বুলি জনা যায় আৰু য'ত ব্যক্তিসকলে একেলগে তেওঁলোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ সমাধানৰ বাবে বা উদ্দেশ্য পূৰণৰ বাবে কোনো কাৰ্যত লিপ্ত হ'ব পাৰে। তেনেকুৱা এটা সামাজিক সংস্থা হৈছে চৰকাৰী অনুষ্ঠানসমূহ, য'ত আমি নিজৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। 4 নম্বৰ আছে মাতৃবংশী আৰু মাতৃপ্ৰধান পৰিয়ালৰ পাৰ্থক্যটো কি? এতিয়া মাতৃপ্ৰধান পৰিয়াল হৈছে এনে এটা পৰিয়াল য'ত পৰিয়ালৰ সম্পূৰ্ণ কৰ্তৃত্ব পৰিয়ালৰ সন্তান সন্ততিসকল মাতৃৰ যোগেদিয়ে পৰিচালিত হয় আৰু ইয়াত পুৰুষৰ কোনো ইয়াত অধিকাৰ নাথাকে, অৰ্থাৎ ইয়াত মাতৃগৰাকীয়ে প্ৰধান। ঠিক তেনেদৰে মাতৃবংশীয় পৰিয়ালত পৰিয়ালৰ সম্পূৰ্ণ সম্পত্তি মাতৃৰ পৰা জীয়েকলৈ হস্তান্তৰিত হয়। পিতৃপ্ৰধান পৰিয়ালত যেনেকৈ বাপেকৰ সম্পত্তিৰ ভাগ পুতেকে পায়, ঠিক তেনেদৰে মাতৃবংশীয় পৰিয়ালত মাকৰ সম্পত্তিৰ ভাগ জীয়েকলৈ হস্তান্তৰিত হোৱা দেখা যায়। এবাৰ 5 নম্বৰটোত উদাহৰণসহ সাম্প্ৰদায়িকতাৰ এটা সংজ্ঞা দিয়ে। কোনো এটা সম্প্ৰদায়ে যেতিয়া নিজকে আন এটা গোটৰ পৰা পৃথক হিচাপে চিনাকি দিয়ে আৰু সমাজৰ সামগ্ৰিক সুবিধা যেনে সামাজিকেই হওক বা ৰাজনৈতিকেই হওক অৰ্থনৈতিক সুবিধাসমূহ পাবলৈ চেষ্টা কৰি থাকে, তেতিয়াই আন এটা সম্প্ৰদায়ৰ লগত সংঘৰ্ষৰ সূত্ৰপাতৰ সৃষ্টি হয় আৰু সেই সংঘৰ্ষকে কোৱা হয় সাম্প্ৰদায়িকতাবাদ। যেনে অনুসূচিত জাতি অৰ্থাৎ SC সম্প্ৰদায়ৰ যিবিলাক লোক আৰু লগতে কোচ সম্প্ৰদায়ৰ লোক আৰু এইবিলাকে লৈ পেলাই বিভিন্ন সময়ত সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হোৱা দেখা যায়। 6 নম্বৰটো ল'লো ভাৰতবৰ্ষৰ জাতি ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। জাতি ব্যৱস্থাত খোৱা লোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা থকা দেখা যায়। আৰু 2 নম্বৰটো হ'ল জাতিৰ এক নিৰ্ধাৰিত বৃত্তি থাকে। 7 নম্বৰত আছে ভাৰতবৰ্ষত পঞ্চায়ত ব্যৱস্থাটো থকা ক্ষমতাৰ বিষয়ে লিখা। ইয়াৰ প্ৰথমটো হ'ল ভাৰতবৰ্ষৰ পঞ্চায়ত ব্যৱস্থা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা থকা দেখা যায়। আৰু 2 নম্বৰটো হ'ল পঞ্চায়ত ব্যৱস্থাৰ সাধাৰণ সভা আয়োজন কৰাৰ ক্ষমতা থাকে। 8 নম্বৰত আছে আধুনিকীকৰণৰ 2টা কাৰক লিখা। আধুনিকীকৰণৰ 2টা কাৰক হ'ল এটা হৈছে আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু লগতে
স্বাধীনতা আন্দোলনৰ সৃষ্টি গণতন্ত্ৰত ৰাজনৈতিক দলৰ দুটা কাৰ্য উল্লেখ কৰা গণতন্ত্ৰত ৰাজনৈতিক দলৰ দুটা উল্লেখযোগ্য কাৰ্য হৈছে ৰাজনৈতিক দলে গণতন্ত্ৰৰ কাৰ্য হিচাপে নিৰ্বাচনত উপযুক্ত ব্যক্তিক ভোটৰ কাৰণে টিকট দিব পাৰে আৰু ৰাজনৈতিক দলৰ যিজন মুৰব্বী সেই মুৰব্বীজনেই যোগ্য ব্যক্তিজনক টিকট প্ৰদান কৰে 10 নম্বৰটো লৈ আহিলোঁ পৰিয়ালৰ দুটা সামাজিক কাৰ্য উল্লেখ পৰিয়ালে সন্তান সন্ততি জন্ম দিয়াৰ লগতে পোহপাল দিয়াৰ উপযুক্ত দায়িত্ব বহন কৰে আৰু পৰিয়ালত নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধ স্থাপন কৰা হয় 11 নম্বৰত আছে সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া আৰু ইয়াৰ এটা উদাহৰণ দিয়া সমাজতত্ত্ববিদ অগবান আৰু নিম কফৰ মতে ব্যক্তি আৰু সামাজিক সমূহবোৰত উচ্চ আৰু নিম্ন সামাজিক স্থানত বিভক্ত কৰা যিটো প্ৰক্ৰিয়া তাকেই কোৱা হয় সামাজিক স্তৰীকৰণ ইয়াক বন্ধ স্তৰীকৰণ আৰু মুক্ত স্তৰীকৰণ হিচাপে দুটা ভাগত ভাগ কৰা হৈছে আৰু সামাজিক স্তৰীকৰণ এটা উল্লেখযোগ্য উদাহৰণ হৈছে শ্ৰেণী ব্যৱস্থা আৰু জাতি ব্যৱস্থা সংস্কাৰ আন্দোলন মানে কি ভাৰতবৰ্ষৰ এটা সংস্কাৰ আন্দোলনৰ নাম লিখা সমাজৰ মহিলাসকল আৰু দুৰ্বল শ্ৰেণীৰ ওপৰত প্ৰভাৱান্বিত কৰা কুপ্ৰথাসমূহ দূৰীকৰণৰ বাবে যি আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হয় তাকেই কোৱা হয় সংস্কাৰ আন্দোলনৰ দলিতসকলৰ ক্ষেত্ৰত হোৱা যিটো আন্দোলন সেইটো হৈছে সংস্কাৰ আন্দোলন এবাৰ 4 নম্বৰ কুৱেশ্যনখিনিলৈ ইয়াত প্ৰতিটোতে 4 নম্বৰকৈ থাকিব ইয়াত প্ৰথমটোত আছে ভাৰতীয় পৰিয়াল ব্যৱস্থাত পৰিৱৰ্তন অনা 4টা কাৰকৰ বিষয়ে উল্লেখ কৰা ভাৰতীয় পৰিয়াল ব্যৱস্থাত পৰিৱৰ্তন অনা কাৰকসমূহৰ ভিতৰত প্ৰথমটো হৈছে আধুনিক শিক্ষাৰ প্ৰসাৰ হোৱাৰ লগে লগে বৰ্তমান সময়ৰ পৰিয়ালবোৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন অহা দেখা গৈছে নগৰীকৰণ দ্ৰুতগতিত এতিয়া নগৰীয়া জীৱনৰ উন্নতি হৈছে আৰু নগৰীয়া জীৱনৰ উন্নতি হোৱাৰ ফলত বৰ্তমানৰ যিবিলাক পৰিয়াল সেই পৰিয়ালবিলাকৰ ক্ষেত্ৰত পৰিৱৰ্তন অহা দেখা গৈছে ৰাজনৈতিক ব্যৱস্থাৰ প্ৰসাৰ হোৱাত ভাৰতীয় পৰিয়ালবোৰত পৰিৱৰ্তন অহা দেখা গৈছে আৰু উদ্যোগীকৰণৰ প্ৰসাৰ আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বৰ্তমান সময়ত যিটো উন্নতি সাধন হৈছে আৰু সেই উন্নতি সাধন হোৱাৰ লগে লগে ভাৰতীয় পৰিয়ালবোৰলৈ আমূল পৰিৱৰ্তন অহা দেখা গৈছে এবাৰ 14টোত সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা সামাজিক শ্ৰেণীৰ প্ৰথম বৈশিষ্ট্যটো হৈছে মুক্ত ব্যৱস্থা সামাজিক শ্ৰেণীত মুক্ত বিচাৰ বিবেচনাৰ প্ৰচলন থকা দেখা যায় স্বপ্ৰস্তুতি সামাজিক শ্ৰেণীত স্বপ্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হয় শ্ৰেণীৰ সচেতনতাৰ ওপৰতো সামাজিক শ্ৰেণীত গুৰুত্ব প্ৰদান কৰা দেখা যায় আৰু বিশ্বজনীনতা সামাজিক শ্ৰেণীত বিশ্বজনীন ব্যৱস্থাৰ সৃষ্টি কৰা হয় আৰু সামাজিক শ্ৰেণীত সামাজিক প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায় এবাৰ 15 নম্বৰটোত গণমাধ্যম মানে কি বিভিন্ন প্ৰকাৰৰ গণমাধ্যমসমূহৰ নাম লিখা গণমাধ্যম বা গণসংযোগৰ ইংৰাজী যিটো শব্দ হ'ল সেইটো হৈছে মাছ মিডিয়া অসমীয়া ভাষাৰ গণমাধ্যম শব্দটোৰ দ্বাৰা জনসাধাৰণৰ লগত হোৱা যোগাযোগ ব্যৱস্থাক বুজা যায় অৰ্থাৎ গণমাধ্যম বুলি ক'লে আমি বুজিব পাৰোঁ যি মাধ্যমৰ যোগেদি জনসাধাৰণে দেশৰ সকলো ধৰণৰ বা বাতৰি আদি লাভ কৰিব পাৰে তেনে এটা মাধ্যম গণমাধ্যম বুলি কোৱা হয় বিভিন্ন প্ৰকাৰৰ গণমাধ্যম আছে গণমাধ্যমৰ ভিতৰত উল্লেখযোগ্য যে ৰেডিঅ' দূৰদৰ্শন মুদ্ৰণ যন্ত্ৰ ইণ্টাৰনেট আলোচনী বাতৰি কাকত কিতাপ চিনেমা মোবাইল ফোন ইত্যাদি গতিকে এইকেইটা গণমাধ্যমৰ যোগেদি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দেশ বিদেশৰ খবৰ পাওঁ গতিকে এইবিলাকক গণমাধ্যম বুলি জনা যায় এবাৰ 16 নম্বৰটোত উদাৰীকৰণৰ 4টা বৈশিষ্ট্য লিখা উদাৰীকৰণৰ 4টা বৈশিষ্ট্য হ'ল 1956 চনৰ ঔদ্যোগিক নীতিয়ে উদ্যোগৰ সামগ্ৰিক ৰাষ্ট্ৰীয়কৰণৰ নীতি প্ৰত্যাহাৰ কৰে আৰু 1977 চনত ক্ষুদ্ৰ উদ্যোগ স্থাপন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় 1980 চনৰ উদ্যোগ নীতিয়ে আঞ্চলিক বৈষম্য দূৰ কৰি নিয়োগৰ সা-সুবিধা প্ৰদান কৰে 4 নম্বৰটো হ'ল 1985 চনৰ উদ্যোগ নীতিয়ে আমদানি শিথিলকৰণ FERA একচেটিয়া ব্যৱসায় NRTPৰ প্ৰয়োজনীয় সংশোধন আদি গ্ৰহণ কৰে গতিকে এইকেইটা হৈছে উদাৰীকৰণৰ 4টা উল্লেখযোগ্য বৈশিষ্ট্য 17 নম্বৰটোত সাম্প্ৰদায়িকতাবাদৰ 4টা বৈশিষ্ট্য লিখা সাম্প্ৰদায়িকতাবাদৰ 4টা প্ৰথম বৈশিষ্ট্যৰ ভিতৰত উল্লেখযোগ্যটো হ'ল সাম্প্ৰদায়িকতাবাদ সক্ৰিয়ভাৱে ৰাজনীতি আৰু ধৰ্মীয় দিশৰ লগত জড়িত থকা দেখা যায় সাম্প্ৰদায়িকতাবাদ ব্যক্তিকেন্দ্ৰিক নহয় কাৰণ সাম্প্ৰদায়িকতাবাদ সকলোৰে মাজত হ'ব পাৰে সাম্প্ৰদায়িকতাবাদে ধৰ্মীয় সত্তা বজাই ৰাখে আৰু সাম্প্ৰদায়িকতাবাদে সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মাজত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰে এবাৰ 18 নম্বৰত জাতি এক বন্ধ স্তৰীকৰণ হিচাপে বিচাৰ কৰা স্তৰীকৰণ মানে হৈছে এনে এক ব্যৱস্থা যাক ব্যক্তিৰ গুণ কৰ্ম প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন স্তৰত বিভক্ত কৰা হয় আকৌ যি স্তৰীকৰণৰ ব্যক্তিৰ গুণ কৰ্ম প্ৰচেষ্টা আদিৰ জৰিয়তে ব্যক্তিয়ে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ গতি কৰিব নোৱাৰে তেনে স্তৰীকৰণকে কোৱা হয় বন্ধ স্তৰীকৰণ উদাহৰণস্বৰূপে ভাৰতীয় জাতি ব্যৱস্থাৰ কথাকে উল্লেখ কৰিব পাৰি ভাৰতীয় জাতি প্ৰথমতে ব্ৰাহ্মণৰ সামাজিক পৰিস্থিতিৰ শীৰ্ষস্থান দখল কৰিছে ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰা এটা শিশু ব্ৰাহ্মণ হিচাপেই পৰিস্থিতি লাভ কৰে অৰ্থাৎ ব্যক্তি নিজৰ কৰ্ম গুণ আদিৰ জৰিয়তে আন এক জাতিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিছিল গতিকে সামাজিক স্তৰীকৰণ হিচাপে জাতি এক উল্লেখযোগ্য প্ৰক্ৰিয়া হিচাপে পৰিগণিত হোৱা দেখা যায় জাতিবাদ দূৰীকৰণৰ বাবে 4টা উপায় উল্লেখ কৰা জাতিবাদ দূৰ কৰা প্ৰথম প্ৰচেষ্টাটো হৈছে শিক্ষাৰ প্ৰসাৰ সমাজত শিক্ষাৰ ব্যাপক প্ৰসাৰ সাধন কৰি শিশুসকলৰ মাজত জাতিগত বৈষম্য দূৰ কৰাৰ চেষ্টা কৰিব লাগে আলোচনা চক্ৰৰ আয়োজন বিভিন্ন আলোচনা চক্ৰ সভা সমিতি আদিৰ আয়োজন কৰি শিক্ষাবিদ সমাজকৰ্মী প্ৰশাসক আদিৰ জৰিয়তে জাতিবাদৰ
অপকাৰিতাৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰচাৰ মাধ্যমৰ ভূমিকা জাতিবাদ নিৰ্মূলৰ বাবে দূৰদৰ্শন, ৰেডিঅ', বাতৰি কাকত আদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জাতিবাদৰ অপকাৰিতাৰ বিষয়ে জনসাধাৰণক জনাব লাগে। চৰকাৰী সুবিধা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ জৰিয়তে জাতিবাদৰ বিপৰীতে কাম কৰাৰ ক্ষেত্ৰত বিশেষ কিছুমান সা-সুবিধা প্ৰদানৰ আশ্বাস দিব লাগে। গতিকে এইকেইটা হ'ল জাতিবাদৰ দূৰীকৰণৰ কাৰণে উল্লেখযোগ্য পদক্ষেপ। এবাৰ আমি 20 নম্বৰটোলৈ সংস্কৃতকৰণৰ সংজ্ঞা। সংস্কৃতকৰণে ভাৰতীয় সমাজলৈ কি পৰিৱৰ্তন লৈ আহিছিল উল্লেখ কৰা। পৰম্পৰাগত ভাৰতীয় সমাজৰ সামাজিক সংৰচনাৰ গতিশীলতাৰ অৰ্থ প্ৰকাশ কৰিবলৈ পোনপ্ৰথমে আছিলে AM শ্ৰীনিবাস। সেই AM শ্ৰীনিবাসে 1952 চনত সংস্কৃতিকৰণ অৱদান আগবঢ়াইছিল। তেওঁৰ মতে নিম্ন জাতৰ মানুহে পৰম্পৰাগত পদ্ধতি পৰিত্যাগ কৰি ব্ৰাহ্মণৰ বিশ্বাস, প্ৰথা আৰু ৰীতি নীতিৰ পৰিচালিত হৈছিল। তাকেই কোৱা হয় সংস্কৃতিকৰণ। অৰ্থাৎ সমাজৰ নিম্ন জাতি হিচাপে পৰিগণিত লোকসকলে নিজৰ প্ৰচলিত পৰম্পৰাগত সামাজিক ৰীতি নীতি, খোৱা বোৱা, সাজপাৰ, ধৰ্ম পদ্ধতি, জীৱন নিৰ্বাহৰ প্ৰণালী আদি ত্যাগ কৰি উচ্চ জাতিৰ সংস্কৃতি গ্ৰহণ কৰি পৰিচালিত হোৱা ব্যৱস্থাকে কোৱা হয় সংস্কৃতকৰণ। এই সংস্কৃতকৰণে ভাৰতীয় সমাজলৈ তলত দিয়া পৰিৱৰ্তনসমূহ লৈ আহিছিল। ইয়াৰ প্ৰথমতে হৈছে জাতি ব্যৱস্থাৰ পৰিৱৰ্তন। ভাৰতীয় সমাজৰ সংস্কৃতকৰণ প্ৰক্ৰিয়াই পৰম্পৰাগত জাতি ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিছে। সমাজত বন্ধ স্তৰীকৰণ প্ৰক্ৰিয়াৰ ঠাইত মুক্ত স্তৰীকৰণ গঢ় লৈ উঠা দেখা যায়। হ'ল জনজাতীয় সমাজৰ পৰিৱৰ্তন। সংস্কৃতিকৰণৰ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় জনজাতীয় সমাজত বিভিন্ন পৰিৱৰ্তন অহা দেখা গৈছে। বহুতো জনজাতীয় লোকে তেওঁলোকৰ পৰম্পৰাগত ৰাজনৈতিক পদ্ধতি, ৰীতি নীতি, ধৰ্মবিশ্বাস, বৃত্তি আদিৰ পৰিৱৰ্তন ঘটাইছে। আৰ্থিক দিশৰ পৰিৱৰ্তন সংস্কৃতিকৰণে ভাৰতীয় সমাজৰ আৰ্থিক দিশতো পৰিৱৰ্তন আনিছে। বৰ্তমান সময়ত যিকোনো জাতিৰ ব্যক্তিয়ে যোগ্যতা আৰু অৰ্হতাৰ জৰিয়তে যিকোনো বৃত্তিকে আহৰণ কৰাৰ সুবিধা প্ৰদান কৰা দেখা গৈছে। ৰাজনৈতিক পৰিৱৰ্তন সংস্কৃতিকৰণৰ ফলত ৰাজনৈতিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন অহা দেখা গৈছে। 15 নম্বৰটো হৈছে সামাজিক জীৱনৰ পৰিৱৰ্তন। সংস্কৃতিকৰণ প্ৰক্ৰিয়াই ভাৰতীয় লোকৰ সামাজিক জীৱনত পৰিৱৰ্তন সাধন কৰিছে, যাৰ ফলত সামাজিক কাম কাজত থকা বাধা নিষেধবোৰ শিথিল হৈ পৰা দেখা গৈছে। আৰু ধৰ্মীয় দিশত পৰিৱৰ্তন নিম্ন জাতিৰ লোকে সংস্কৃতিকৰণৰ জৰিয়তে ধৰ্মীয় দিশত যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ ফলত ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন অহা দেখা গৈছে। গতিকে এইকেইটা হৈছে সংস্কৃতিকৰণৰ উল্লেখযোগ্য পৰিৱৰ্তন। 21 নম্বৰত অস্পৃশ্যতাৰ বিষয়টি টোকা লিখা। সামাজিক পৃথকীকৰণত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য দিশ হৈছে অস্পৃশ্যতা। ই এটা জাতি প্ৰথাৰে কুৰূপ। অস্পৃশ্যতাই কিছুমান জনগোষ্ঠীক পবিত্ৰ আৰু আন কিছুমানক অপবিত্ৰ বুলি ধাৰণা কৰিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি বৰ্ণৰ বাহিৰত থকা সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল। অস্পৃশ্যসকলে স্পৰ্শ কৰা পানীও সাধাৰণ লোকে গ্ৰহণ নকৰিছিল আৰু ৰাজহুৱা স্থানত অস্পৃশ্যসকলে ভৰি দিবও নোৱাৰিছিল। শিক্ষা দীক্ষাৰ পৰা ধৰি সকলোতে তেওঁলোকক বাহিৰত থাকিব দিয়া হৈছিল। অস্পৃশ্যসকলে আৰ্থিক, সামাজিক, ৰাজনৈতিক আদি দিশত সুবিধা নাপাইছিল। মজুৰি আৰু অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে বাস কৰিছিল। লগতে অস্পৃশ্যসকলক কোনোবাই স্পৰ্শ কৰিলে বা অস্পৃশ্যসকলে কাৰোবাক স্পৰ্শ কৰিলে অপবিত্ৰ হোৱা যেন সমাজে ধাৰণা কৰিছিল। অপবিত্ৰকৰণৰ বাবে অস্পৃশ্যসকলৰ দণ্ড বিধান আৰু উচ্চসকলৰ ধৰ্মীয় সংস্কাৰ আদিৰ ব্যৱস্থা থকা দেখা যায়। ভাৰতবৰ্ষৰ বহুতো ঠাইত এজন অস্পৃশ্যৰ উপস্থিতি বা চাহটোৱে অপবিত্ৰ কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিল। অস্পৃশ্যসকলৰ ওপৰত পৃথকীকৰণ, প্ৰভুত্ব বিস্তাৰ আৰু তলতীয়াকৰণ আৰু শোষণ এই তিনিওটা দিশেই জড়িত হৈ পৰা দেখা যায়। এবাৰ আহিলোঁ 22 নম্বৰটোত অনুসূচিত জাতিৰ সামাজিক সমস্যাসমূহ আলোচনা কৰা। যুগ যুগ ধৰি শোষিত হৈ অহা অনুসূচিত জাতিৰ লোকসকল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা আৰু ধৰ্ম এই বিভিন্ন দিশৰ লগত তেওঁলোক সন্মুখীন হোৱা দেখা যায়। ইয়াৰ উল্লেখযোগ্য সমস্যাবোৰ হ'ল এনেধৰণৰ। নিম্ন অনুসূচিত জাতি বুলি চিনাক্ত লোকসকল পৰম্পৰাগতভাৱে ভাৰতীয় হিন্দু সমাজ ব্যৱস্থা আটাইতকৈ নিম্ন শ্ৰেণীৰ। উচ্চ জাতিৰ লোকসকলে এওঁলোকক অপবিত্ৰ আৰু হীন হিচাপে গণ্য কৰিছিল আৰু ভাৰতীয় সমাজ ব্যৱস্থাত এওঁলোক ঘৃণা আৰু অৱহেলাৰ পাত্ৰ হোৱা দেখা গৈছিলে। শিক্ষাৰ সমস্যা অনুসূচিত জাতিৰ লোকসকলে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাৰ বাবে সামাজিক, ৰাজনৈতিক আদি দিশত বহু পিছ পৰি যোৱা দেখা গৈছিল। আৰ্থিক সমস্যা অনুসূচিত জাতিৰ লোকসকল আৰ্থিকভাৱে পিছপৰা আছিল। লগতে পিছপৰা অৰ্থনৈতিক অৱস্থাৰ বাবে এই লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ডও নিম্নগামী হোৱা দেখা গৈছিল। ধৰ্মীয় সমস্যা অধিকাংশ অনুসূচিত জাতিৰ লোক হিন্দু যদিও তেওঁলোকে সকলো ধৰণৰ বৈদিক কৰ্ম কৰাৰ অধিকাৰ নাপাইছিল। হিন্দু বিশ্বাসৰ বাবে বহুতো অনুসূচিত জাতিয়ে অন্যান্য কিছুমান বিশ্বাস আৰু প্ৰতীক পূজাও গ্ৰহণ কৰা দেখা গৈছিল। খোৱাৰ সমস্যা অনুসূচিত জাতিৰ লোকৰ লগত একেলগে খোৱা লোৱা কৰাত সমস্যাই দেখা দিছিলে। অস্পৃশ্যতাৰ সমস্যা সমাজত অনুসূচিত জাতিৰ লোকসকলে অস্পৃশ্যতাৰ সন্মুখীন হোৱাও দেখা গৈছিল। গতিকে এইখিনি হ'ল অনুসূচিত জাতিৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য সমস্যা। গতিকে এইখিনি আছিলে 2019 চনত আহি যোৱা ছচিয়লজিৰ অৰ্থাৎ সমাজতত্বৰ কুৱেশ্যন পেপাৰখন। আগন্তুক এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু আমাৰ ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত ইংলিছ, হিষ্ট্ৰী, এডুকেশ্যন, পলিটিকেল চায়েন্স, স্বদেশ অধ্যয়ন সকলো ধৰণৰ ভিডিঅ' আহি আছে। আগন্তুক এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এইচএছ ফাইনেল এক্সামবোৰত আগৰ
কুৱেশ্যনবিলাক বেছিকৈ ৰিপিট কৰে গতিকে যিসকলে আমাৰ ভিডিঅ'বিলাক চোৱা নাই ভিডিঅ' এণ্ড স্ক্ৰীনৰ পৰা সেই ভিডিঅ'খিনি সংগ্ৰহ কৰিব পাৰিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ